বহুদিনৰ পৰা এই থানখনৰ নাম শুনি আছিলোঁ, কিন্তু আহিবলৈ সুযোগ আৰু সুবিধা পোৱা নাছিলোঁ। আহিবলৈনো সুবিধা বা সুযোগ কেনেকৈ পাম যদি বংশীধৰে আহিবলৈ সুবিধাকণ কৰি নিদিয়ে। আৰু তেখেতে এনেকুৱা এটা দিনত আহিবলৈ মোক সুবিধা কৰি দিলে, সঁচাকেই কিন্তু আপোনালোকে ভিডিঅ'টো চালে সকলোখিনি কথাই গম পাব এই দিনটো কিয় বিশেষ আছিলে। যে আপোনালোকক এনে এখন থান দেখুৱাবলৈ আনিছোঁ। থানখন চাই আপোনালোকে সঁচাকৈ বহুতেই ভাল পাব। মই বন্তিতে মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এটি সুন্দৰ ভিডিঅ'ৰ মাজেৰে। এই থানখনলৈ আহি মোৰ কিমান ভাল লাগিলে সেই গোটেই মোৰ মনৰ অনুভৱখিনি এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰাত মোৰ থানখনৰ পৰিচালনা সমিতিৰ লোকসকলে যথেষ্টখিনি সহায় কৰিলে। পোনপ্ৰথমে তেখেতসকললৈ মই শ্ৰদ্ধা জনাইছোঁ আৰু ধন্যবাদ জনালোঁ। ভিডিঅ' চাই থকা লোকসকলৰ কোনোবা যদি এই থানখনলৈ আগতে আহিছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু কোনোবা যদি আহিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টোতে ইয়াৰ ঠিকনা সম্পূৰ্ণৰূপে আপোনালোকে পাই যাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু থানৰ ভিতৰলৈ সোমাই আহিয়ে দেখিলোঁ এয়া এঠাইত আসন প্ৰতিষ্ঠা কৰি থোৱা আছে আৰু এই আসনৰ সন্মুখতে বন্তি আৰু ধূপ জ্বলাব পাৰি। আমিও সেইদৰে বন্তি জ্বলালোঁ, ধূপ জ্বলালোঁ আৰু ইয়াতে অৰিহণা দি পেলাই ইয়াতে সেৱা কৰিলোঁ। আৰু কাষতে এয়া মূল নামঘৰ আৰু ইয়াৰ সন্মুখতে নাম কীৰ্তন চলি আছে। আৰু এই নাম কীৰ্তনৰ কি সুন্দৰ ৰূপ আপোনালোকে নিজে চাওক আৰু শুনক। থানখনৰ বিষয়ে সবিশেষ জানিবলৈ আমি পৰিচালনা কমিটি সেই কথাখিনি সুধিছিলোঁ আৰু তেখেতে খুব ধুনীয়াকৈ বিস্তাৰিতভাৱে সকলো কথাখিনি বুজাই দিলে। নমস্কাৰ। সকলো ভক্তগণ ৰাইজলৈকে প্ৰথমে গৰখীয়া থানৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ। এইখন এখন নগাঁও মৰিগাঁও অবিভক্ত জিলাৰ ভিতৰতে এখন পুৰণি থান। এই থানখনে এতিয়ালৈকে 352 বছৰ হৈ দিছে। এই থানখন প্ৰতিষ্ঠা হৈছিলে এটা সময়ত এই জেগাত অত্যন্ত জংঘল হাবি আছিলে, ডাঙৰ ডাঙৰ আহঁত গছ আছিলে আৰু এই আহঁত গছ এজোপাৰ তলতে এটা বাংশীবাদন তামৰ মূৰ্তি পাইছিলে। গৰখীয়া ল'ৰাবিলাকে সেই মূৰ্তিটো খেলি খেলি নি আমাৰ এই ওচৰতে থকা ডিমৌ বিলত পেলাই থৈ আহে। আকৌ পিছদিনা দেখা যায় যে মূৰ্তিটো আকৌ সেই জেগাতে দেখা পোৱা যায়। এইধৰণে খেলি থাকোঁতে পিছত আমাৰ গঞা ৰাইজে পূৰ্বপুৰুষসকলে ভাবিলে যে এইটো অলৌকিক ইয়াত কিবা এটা শক্তি আছে আৰু এই জেগাতে এখন থান পাতিলে আৰু থানখনৰ নাম দিলে গৰখীয়া থান। কালক্ৰমত থানখনত ইয়াত বিভিন্ন মানে জাতি জনজাতি উপজাতি সকলো ধৰ্ম সম্প্ৰদায়ৰ লোকে ইয়াতে সহযোগ কৰে আৰু সেইকাৰণে ইয়াৰ নাম দিয়া হ'ল সাৰ্বজনীন গৰখীয়া থান। পূৰ্বৰে পৰা এই থানখনত কেইবাটাও উৎসৱ বিশেষভাৱে পালন কৰি অহা হৈছে। তাৰ ভিতৰতে ভীম একাদশী, মাঘ মাহৰ যিটো আমাৰ উৰুকা নিশা, মাঘ মাহৰ উৰুকা নিশা গোটেই ৰাতি ইয়াতে নাম কীৰ্তন হয়, মেজি জ্বলোৱা হয়। উৰুকাৰ যিটো পৰম্পৰা সম্পূৰ্ণভাৱে ইয়াত পালন কৰা হয়। ভীম একাদশী পালন কৰা হয় আৰু 1993 চনৰ পৰা ইয়াতে আমি দৌল উৎসৱ 4দিনীয়া 5দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰোঁ। যোৱা 2018 চনত দৌল উৎসৱে ৰূপালী জয়ন্তী গৰকিলে আৰু আমি অতি উলহ মালহেৰে ৰূপালী জয়ন্তী আমি 5দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰোঁ। তেনেকৈয়ে ইয়াত আৰু এটা বিশেষ কাৰ্যসূচী উদযাপন কৰা হয়, সেইটো হৈছে শৰাইৰ দিন আৰু গৰখীয়া সভা, যিটো আজি আমাৰ উদযাপিত হৈছে। এই শৰাইৰ দিন আৰু গৰখীয়া সভাই ইতিমধ্যে আমাৰ 30টা বসন্ত গৰকিছে। অতীজৰ পূৰ্বপুৰুষসকলে বিভিন্ন ইয়াতে অনুষ্ঠান কৰিছিল যদিও কালক্ৰমত বৰ্তমান নৱপ্ৰজন্ম
এইকেইটা অনুষ্ঠান অতি জাকজমকতাৰে ইয়াতে পতা হয়। তাৰোপৰি থানখনৰ গুণ গৰিমা অসমৰ চাৰিওফালে বিয়পি পৰা এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভকতসকল আহে, দৈনিক শৰাই সঁফুৰা আগবঢ়ায়। আনকি ইয়াতে 10-12খনো শৰাই ইয়াতে দৈনিক হয়, কেতিয়াবা 2-4খন হয়, কেতিয়াবা 10-12খনো হয়। এইধৰণে ইয়াতে বিভিন্নজন ভক্তই ইয়াতে সহযোগ আগবঢ়াই আছে আৰু বৰ্তমানে থানখনে এটা নতুন ৰূপ পাইছে। আমাৰ থান পৰিচালনা সমিতিয়ে আমাৰ যি দৌল উৎসৱ আমি পাতিছিলোঁ, ৰূপালী জয়ন্তী আমাৰ দৌল উৎসৱৰ, তেতিয়াই আমি কিছুমান প্লেন কৰিছিলোঁ, পৰিকল্পনা কৰিছিলোঁ থানখন আমি এটা নতুন ৰূপত সজাই পৰাই তুলিবলৈ। আমাৰ যিটো কীৰ্তনঘৰ আৰু আমাৰ যিটো মণিকূট এই ভাগতকৈ সৰু হয়, ভকত যথেষ্ট বেছি হয়, যাৰ কাৰণে আমাৰ বহা মেলা বা নাম গুণ গোৱা বা ভকতসকলৰ অসুবিধা হয়। সেইকাৰণে আমি 2018 চনত আমি পৰিকল্পনা কৰিছিলোঁ ইয়াতে ডাঙৰকৈ আহল বহলকৈ এটি মণিকূট, এটি কীৰ্তনঘৰ বনোৱাৰ কথা। আৰু ইতিমধ্যে আমাৰ নিৰ্মাণ কাৰ্য চলি আছে। প্ৰায় 60% আমাৰ মণিকূট আৰু কীৰ্তনঘৰ নিৰ্মাণৰ কাম সমাপ্ত হৈছে আৰু অনতি পলমে আমি নতুন কীৰ্তনঘৰ আৰু মণিকূট আমি ল'ব পাৰিম। ইতিমধ্যে অসম চৰকাৰৰ যিটো অসম দৰ্শন আঁচনি, অসম দৰ্শন আঁচনিটো কৰিছে। যিহেতু অসম দৰ্শনে 1.5 বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠান সামৰি লৈছে আৰু আমাৰ অনুষ্ঠানটোৱে প্ৰায় 350 বছৰ অতিক্ৰম কৰিছে। অসম দৰ্শনৰ ফালৰ পৰা এইটো সামৰি লোৱা হৈছে আৰু লৈ পেলাই ইয়াতে এটা বাটচৰা, বিজ্ঞানসন্মত, স্বাস্থ্যসন্মত আমাৰ লেট্ৰিন বাথৰুম, পানী যোগান এইবিলাক কৰি দিছে। থানখনলৈ সোমোৱা যিটো এণ্ট্ৰেঞ্চটো বনাই দিছে, ইয়াতে গাড়ী পাৰ্কিঙৰ কাৰণে যিখিনি জেগা সেইখিনিও কৰি দিছে। আৰু থানখনলৈ গাঁৱৰ পৰা সোমোৱা মূল যিটো পথ, সেই পথটো পকীকৰণ কৰি দিছে। আৰু দৈনিক ইয়াতে শৰাই সঁফুৰা আহে, মানুহসকলে তেওঁলোকৰ ভক্তসকলে তেওঁলোকৰ মনোকামনা পূৰণৰ অৰ্থে ইয়াতে শৰাই নৈবেদ্য আগবঢ়ায়। বিশেষকৈ থানখনৰ এটা পৰম্পৰা চলি আহিছে যে যিসকল পুত্ৰ সন্তান যিসকলৰ নাই, তেখেতসকলে ইয়াতে জোৰ টেকেলি, গুৰৰ জোৰ টেকেলি দি শৰাই সঁফুৰা আগবঢ়ালে অপুত্ৰকে পুত্ৰ পায় বুলি এটা প্ৰবাদ চলি আহিছে, প্ৰমাণো পাইছে। ইতিমধ্যে এই কথা জনমানসত বিয়পি পৰাত চাৰিওফালে এতিয়া ইয়াতে ভকতৰ সোঁত গৈছে। আৰু আমি যিটো দেখিবলৈ পাইছোঁ বা জানিব পাৰিছোঁ যে বহুতে থানখনৰ পৰা বহু ধৰণৰ প্ৰমাণ পাইছে। এই ধৰণে থানখন চলি আছে। আৰু বৰ্তমান আপোনালোকে আজি দেখিছে, আজি যিটো আমাৰ শৰাই যে অনুষ্ঠান হৈছে, এই অনুষ্ঠানটোৱে প্ৰমাণ কৰে যে ইয়াতে ৰাইজৰ সমাগম ঠিকেই হৈছে। আজি আমি ঠাই দিব পৰা নাই, গতিকে আমি সদায় চেষ্টা কৰোঁ ভকতসকলক কোনেও যাতে বেয়া নোপোৱাকৈ, ইয়াতে কোনো অসন্তুষ্ট নোহোৱাকৈ যাতে ইয়াতে আহিব পাৰে, যাব পাৰে। আৰু তেওঁলোকৰ মনোকামনা সিদ্ধিৰ কাৰণে যে ইয়াতে চাকি বন্তি শৰাই নৈবেদ্য আগবঢ়াব পাৰে। আমাৰ পৰিচালনা সমিতিয়ে আমি যিমান পাৰোঁ অতিথিসকলক সেৱা শুশ্ৰূষা কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। তাৰ ভিতৰতো যদি আমাৰ কিবা ভুল ত্ৰুটি হৈছে, তাৰ কাৰণে আমি জনমানসৰ ওচৰত, জনসাধাৰণৰ ওচৰত বা ভক্তগণ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। নমস্কাৰ। জনজীৱনৰ সকলো দুখৰ সময়ত ইয়াত আশ্ৰয় লৈ সকলোৱে তাৰ পৰা উপকৃত হৈছে। সেইকাৰণে আমাৰ ওচৰে পাঁজৰে টকাই নহয়, গোটেই অঞ্চল, গোটেই অসমত প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে। আৰু সকলোৱে প্ৰমাণ পাইছে যে সন্তান জন্ম হ'লে কেতিয়াবা তেওঁলোকে কথা ক'ব নোৱাৰে, ইয়াতে শৰাই কলিতা দি সেইধৰণে প্ৰাৰ্থনা কৰি ইয়াৰ পৰা আশীৰ্বাদ লাভ কৰি অলপ দিনৰ ভিতৰতে কথা পাতিব পৰা যায়। সেয়া ল'ৰা ছোৱালীও আজি ইয়ালৈ আহিছে। অসমৰ ভিতৰত গৰখীয়া থানে এটা মহিমা প্ৰচাৰ কৰিবলৈ সমৰ্থ হৈছে। থানখন যে নগাঁৱৰ পৰা বা গুৱাহাটীৰ পৰা আহিলে মানে কোনখিনি হ'ব, এড্ৰেছটো, সঠিক এড্ৰেছটো কৈ দিয়কচোন। মানে এই ঠাইকণৰ জেগাকণৰ নামকণ। গুৱাহাটীৰ পৰা আহিলে বেবেজীয়াত নামি পশ্চিম ফালে আমাৰ এটা তোৰণ আছে, গৰখীয়া থান বুলি তোৰণ এটা আছে। সেই তোৰণটোৱেদি সোমাই আহিলে 1.5 কিলোমিটাৰ বাট আহিলে বাওঁহাতে আমাৰ গেট পাব আৰু গৰখীয়া থান পাব। মাছ গৰখীয়া থান, এনেই থানখনৰ নাম হ'ল সাৰ্বজনীন গৰখীয়া থান জামুগুৰি। এয়া তেখেতসকলৰ কাৰ্যালয়, যি কাৰ্যালয় দেখি মোৰ খুবেই ভাল লাগিলে, কাৰণ এই কাৰ্যালয়ৰ ভিতৰত প্ৰত্যেকজন গুৰুৰে ফটো তেখেতসকলে সংৰক্ষণ কৰি সজাই ৰাখিছে।
মাহ প্ৰসাদৰ লগতে তেখেতসকলে ভোগৰ আয়োজন কৰিছিলে আৰু এই ভোগ কিন্তু সকলো লোককে খুৱাইছিলে আৰু যিসকল বাহিৰৰ পৰা অহা অতিথি তেখেতসকলক কিন্তু আগতেই নিমন্ত্ৰণ কৰি আনি ইয়াত বহুৱাইছিলে, আস্থবেষ্টৰে বহুৱাই আৰু এই ভোগভাগ গ্ৰহণ কৰিবলৈ ব্যৱস্থা কৰিছিলে আৰু আমিও এই ভোগভাগ গ্ৰহণ কৰিবলৈ সুবিধা পাইছিলোঁ আৰু দেখিলে আপোনালোকে গম পাব ইমানেই সোৱাদ ভৰা হৈছিলে। সঁচাকৈ ইয়াৰ জুতি কিন্তু পাহৰিব নোৱাৰি, খুবেই সুন্দৰ জুতি ভৰা আছিলে আৰু এইফালে এয়া বনাই আছে আৰু বিলনীয়ে বিলাই আছে, একদম খুব ধুনীয়া অপূৰ্ব দৃশ্য। সকলো গৰমে গৰমে পৰিৱেশন কৰি আছে আৰু ইফালে আৰু এটি ভাল লগা কথা হ'ল যে ভোগ খাই অহাৰ পাছত সকলোকে তামোল আৰু পানেৰে আপ্যায়ন কৰিছে আৰু এই বটাও বিশেষভাৱে নিৰ্মিত কৰি থৈছে দুটা খৰাহি দি। সেইটো মোৰ অতি ভাল লাগিলে সেই দৃশ্যটি। ইমান গৰম পৰিছে যদিও সেই গৰমক নেওচি ভক্তসকলে নাম পৰিৱেশন কৰা খুব সুন্দৰভাৱে বহি চাই আছে। ইমান সুন্দৰভাৱে নামভাগ গাই আছে, সেই নামভাগ মাজতে এৰি আহিবলৈ আমাৰ মুঠেই মন নাই, কিন্তু সময়ৰ তাগিদা আৰু এই ভাগ নাম বিয়লিলৈকে হৈ থাকিব, গতিকে আমি ইমান সময়লৈকে ৰৈ থাকিব নোৱাৰোঁ। যিহেতু বংশীবাদকৰ চৰণত সেৱা জনাই আমি তাৰ পৰা বিদায় মাগিলোঁ। আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে আজি প্ৰথম মোৰ চেনেললৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব আৰু পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম।